Hello everyone. Ishanodaya scholarship renewal payment and ফ্ৰেছ পে'মেণ্ট 2025-26 বৰ্ষৰ কেতিয়া পাবা মোক মেক্সিমাম কুৱেশ্যন কৰি থাকে। আজি লাইভ আহিছিলোঁ, তাতেও এই কুৱেশ্যনটোৱে আছিলে যে দাদা আমাৰ ৰিনিউৱেল পে'মেণ্ট বা ফ্ৰেছ ষ্টুডেণ্ট কেতিয়া পাম বা NSPত থকা বাকী পে'মেণ্টবোৰ কেতিয়া পাম। মই জনাওঁ যে তোমালোকৰ ৰিভেলিডেশ্যন মানে ৰিভেৰিফিকেশ্যন হৈ আছিলে যোৱা এক মাহত বা বৰ্তমানলৈকে কিছুমানৰ হৈ আছে ইউনিভাৰ্চিটি বা কলেজ ৱাইজ বা ষ্টেট লেভেলত ইনষ্টিটিউট লেভেলত ৰিভেৰিফিকেশ্যন তোমাৰ ডকুমেণ্টছখিনি নতুনকৈ ভেৰিফাই কৰি আছে। অ'কে, কিছুমান ষ্টুডেণ্টে গম পায় বা কিছুমানে গম নাপায় বা কলেজ লেভেলত কৰি আছে বা মানে কলেজ লেভেল মিনছ ইনষ্টিটিউট লেভেলত আৰু মিনিষ্ট্ৰী লেভেলত। অ'কে, বা কলেজ লেভেলৰ যিখিনি কলেজ নোডেল অফিচাৰ আছে, ইনষ্টিটিউট লেভেল নোডেল অফিচাৰ আছে, সিহঁতক মাতিছে ষ্টেট লেভেললৈ আৰু সিহঁতে এগেইন ভেৰিফাই কৰি আছে। আৰু ভেৰিফাই কৰাৰ মেইন ৰিজন মই ভাবোঁ যে 2021 বৰ্ষত এটা স্কেম হৈছিলে, ঈশানোদয়ত স্কেম হয়। চ' সেই স্কেমৰ কাৰণে বহুত ষ্টুডেণ্ট বঞ্চিত হৈছিলে। এনেকুৱা এক্সাম্পল মই দিছোঁ, ছাপ'জ ৰমেন দাস, তাৰ দেউতাৰ নাম কি জানা? মহম্মদ ইউনুছ। বা ৰমেন দাস, তাৰ দেউতাৰ নাম এক্সাম্পল, বা কপিল ডেকা, তাৰ দেউতাৰ নাম হ'ল মাহবুবুল হক। সেনেকুৱা স্কেম কৰিছিলে। দেউতাৰ নাম মুছলিম কমিউনিটি বা ইছলাম কমিউনিটি আৰু ষ্টুডেণ্টৰ নাম হিন্দু কমিউনিটি। চ' সেনেকুৱা স্কেম হৈছিলে। চ' এই বছৰো ৰিভেলিডেশ্যন হৈ আছে বা ৰিভেৰিফিকেশ্যন হৈ আছে। ক'ৰবাত নহয় ক'ৰবাত তোমালোকৰ স্কেম বা কিবা নহয় কিবা ৰং হৈছে, সেইকাৰণে ৰিভেৰিফিকেশ্যন হৈ আছে। এতিয়া কথাটো হ'ল যে তোমালোকৰ পে'মেণ্ট বা কিবা ইয়াত হেম্পাৰ পৰিব নেকি? যিবোৰ ষ্টুডেণ্টৰ ডকুমেণ্টছ ৰিনিউৱেল যিসকলে কৰিছা, ফাৰ্ষ্ট ৰিনিউৱেল কথাখিনি শুনি লোৱা যে যিসকলে ৰিনিউৱেল কৰিছা, তোমাৰ ডকুমেণ্টছ যদি প্ৰপাৰ আছে ন' প্ৰব্লেম। তোমালোকে মাৰ্চৰ লাষ্টলৈকে বা এপ্ৰিলৰ ফাৰ্ষ্ট ছেকেণ্ড উইকত মষ্ট প্ৰবেবলি মোৰ মতে এক্সপেক্টেড ধৰিব পাৰা যে তোমালোকে পে'মেণ্টখিনি পাবা। আৰু মই ৰিকুৱেষ্ট কৰিম তোমালোকক যে তোমালোকে এটা NSP হেল্পলাইন নাম্বাৰ যিটো আছে, NSP পৰ্টেলত পাবা NSP হেল্পলাইন নাম্বাৰ, তাতে তোমালোকে এবাৰ ইনকুৱাৰী কৰিব পাৰা বা তাতে এবাৰ সুধিব পাৰা সেই ফোন নম্বৰত। মোৰ মতে মাৰ্চৰ লাষ্টলৈকে আৰু এপ্ৰিলৰ ফাৰ্ষ্টলৈকে তোমালোকৰ ৰিনিউৱেল পইচাখিনি পাবা। এতিয়া কথাটো হ'ল যে নতুন ষ্টুডেণ্ট, চ' সেইকাৰণে পুৰণা ষ্টুডেণ্টখিনি ধৈৰ্য ৰাখা। নতুন ষ্টুডেণ্টে কৈ আছে দাদা আমি কেতিয়া পাম বা আমাৰ ছিলেকশ্যন লিষ্ট কেতিয়া আহিব। ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ, তোমালোকৰ ছিলেকশ্যন লিষ্ট জুলাই লাষ্ট আগষ্ট তেতিয়া মানে আহে বা আগষ্টত আহিব তোমালোকৰ মেৰিট লিষ্ট। তাৰে পিছত তোমালোকক পে'মেণ্ট ছেপ্টেম্বৰৰ লাষ্ট বা অক্টোবৰৰ লাষ্টলৈকে পে'মেণ্টখিনি ক্লিয়াৰ কৰিব বা দিব যিবোৰ ষ্টুডেণ্ট ছিলেকশ্যন পাব। চ' এইখিনি আছিল আপডেট ঈশানোদয় ৰিগাৰ্ডিং। হোপ মই বুজাব পাৰিছোঁ বা মই এক্সপ্লেইন কৰিব পাৰিছোঁ। কমেণ্টত জনাবা বুজিছানে নাই। মই এগেইন কৈছোঁ, যিটো বস্তু ৰিভেৰিফিকেশ্যন হৈ আছে বা ৰিভেৰিফিকেশ্যন হৈ আছে, এইটো কোনো ষ্টুডেণ্টৰ ইমান হেম্পাৰ নপৰে। যিবোৰ ষ্টুডেণ্টৰ ডকুমেণ্টছ অলপ ভুল চুল থাকে সেইবোৰৰ হ'ব পাৰে অলপ সেইবোৰৰ ৰিজেক্ট হ'ব পাৰে বা কেঞ্চেল হ'ব পাৰে। বাট যদি ডকুমেণ্টছ প্ৰপাৰ আছে ন' প্ৰব্লেম। আৰু এটা কথা মোক বহুত ভাইটিয়ে কয় যে দাদা মোৰ বেক লাগিছে বা কিবা। বেক লাগিলে তুমি ৰিনিউৱেল কৰিব নোৱাৰিবা। মেইন কথাটো হ'ল ৰিনিউৱেল কৰিব নোৱাৰিবা, ৰিনিউৱেলত প্ৰব্লেম পাবা। অ'কে, আৰু তেতিয়া পে'মেণ্ট পোৱাতে প্ৰব্লেম হ'ব তোমাৰ। চ' ফাৰ্ষ্ট পে'মেণ্ট পাইছা, যদি ফাৰ্ষ্ট পে'মেণ্ট পাইছা ৰিনিউৱেল কৰিবৰ কাৰণে প্লিজ বেক নলগাবা। থেংক ইউ এভৰিৱান। ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিবা ফ্ৰেণ্ডছবোৰক যাতে এই বস্তুখিনি গম পায় বা কথাখিনি শুনে কথাখিনি। আৰু চেনেলটোত থাকিবা। কিবা কাৰণত মই অলপ আনএভেইলেবল হৈ আছোঁ, অলপ মোৰ মানে হেক্টিক ডে চলি আছে। চ' সেইকাৰণে লগ পাম এগেইন, সৰু সুৰা ভিডিঅ' দি থাকিম যিখিনি ইনফৰ্মেশ্যন আহে। থেংক ইউ আৰু চেনেলটো থাকিবা। থেংক ইউ এভৰিৱান।